চৰকাৰী চিকিৎসালয়ত চাকৰি দিম বুলি নাজিৰুদ্দিনৰ প্ৰবঞ্চনা। কোন এই নাজিৰুদ্দিন, তাৰ কোনো নাই সুংসূত্ৰ। চতুৰ্থ বৰ্গৰ পদত চাকৰি দিম বুলি ৪৫০০ টকাকৈ ল'লে একোগৰাকী চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা। হয়, সোণাৰীত বাহৰ পাতিছে কুখ্যাত প্ৰবঞ্চকৰ দলে। চৰাইদেউ জিলাৰ সদৰ সোণাৰীত এদল কুখ্যাত দালালে বাহৰ পাতি জিলাখনৰ বিভিন্ন স্থানৰ শিক্ষিত নিবনুৱাক চাকৰিৰ প্ৰলোভন প্ৰদান কৰি বুজন পৰিমাণৰ ধন সংগ্ৰহ কৰি আহিছে। চক্ৰটোৰ নেতৃত্বত আছে জনৈক নাজিৰুদ্দিন। এইজন নাজিৰুদ্দিনে সোণাৰীৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ ব্যক্তিগত সহায়ক পদত নিযুক্তি দিয়া হ'ব বুলি আভুৱা ভাৰি অনলাইন যোগেদি নিজৰ বেংক একাউণ্টত সংগ্ৰহ কৰিছে হাজাৰ হাজাৰ টকা। চক্ৰটোৱে চাকৰি প্ৰাৰ্থীৰ পৰা বিশ্বাসযোগ্যতা লাভ কৰিবৰ বাবেই প্ৰদান কৰিছে নিযুক্তিপত্ৰ। পিছে নিযুক্তিপত্ৰ লাভ কৰি চাকৰিত যোগদান কৰিবলৈ আহি প্ৰাৰ্থীসকল হৈ পৰিল হতভম্ব। চিকিৎসালয়খনত তেনেকুৱা কোনো পদেই ওলোৱা নাছিল বা সেই নিযুক্তিপত্ৰ ভুৱা আছিল। ফেচবুকত এডভাৰটাইজ পাই পিনে নাম্বাৰ লৈ কিনে আমি কণ্টেক্ট কৰিছোঁ চৰাইদেউ চিভিল হস্পিটেল। আৰু আমি সেইকাৰণে বিশ্বাস কৰিলোঁ যে চৰাইদেউ চিভিল হস্পিটেল দিছে, আৰু তেওঁ ফোনত কৈছে যে ৰজাপুখুৰী বুলি কৈছে, যে সেইটোৱে আমি গম পালোঁ যে তেওঁলোকে ৰজাপুখুৰী চিনি পাই চাগে, অফিচৰ যোগেদি কৈছে অফিচ। সেইকাৰণে মানে আমি ভাবিলোঁ যে এইটো সঁচা হয়, সেইকাৰণে আমি পইচা দি দিছিলোঁ ৪৫০০। চুপাৰভাইজাৰ। আজি আহি কি গম পালা? এইটো এটা ফ্ৰড হয় বুলি গম পালোঁ। পাৰ্চনেল এছিষ্টেণ্ট ডক্টৰ পাৰ্চনেল হয়। কিমান টকা লৈছিলে? ৪৫০০ টকা হয়। আজি তুমি যোগদান কৰিব লাগিছিলে? হয় হয়। এতিয়া কি গম পালা? এতিয়া গম পালোঁ যে ইয়াত চব মিছা বুলি কৈছে। হয়। আনহাতে চিকিৎসালয় কৰ্তৃপক্ষও হতভম্ব হৈ পৰিছে এই কাণ্ডৰ পাছত। চিন্তিত চিকিৎসালয় কৰ্তৃপক্ষৰ লগতে ভুক্তভোগী প্ৰাৰ্থী দুগৰাকীয়ে অচিৰেই আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিব চক্ৰটোৰ বিৰুদ্ধে। সূত্ৰ অনুসৰি চৰাইদেউৰ আৰক্ষী অধীক্ষকেও এই বিষয়টোক লৈ তৎপৰতা অৱলম্বন কৰিছে। বিষয়টো এনেকুৱা যে আজি আমাৰ হস্পিটেললৈ শ্ৰী ভৈৰৱ গগৈ আৰু শ্ৰীমতী নয়নমণি গগৈ নামৰ দুজন এজন ল'ৰা আৰু এগৰাকী ছোৱালী আহিছে। তেওঁলোকৰ হাতত ফটোষ্টেট কপিৰ এপইণ্টমেণ্ট লেটাৰ দুখন আনিছে। এজনক ছুপাৰভাইজাৰ হিচাপে আৰু এজনক ডক্টৰ পাৰ্চনেল এছিষ্টেণ্ট হিচাপে নিয়োগ কৰা বুলি ইয়াত কোৱা হৈছে। কিন্তু এইটো আমাৰ হস্পিটেলৰ পৰা ওলোৱা কাগজ নহয়, আৰু আমাৰ কোনো গভৰ্ণমেণ্ট অফিচৰ পৰা ওলোৱা কাগজো নহয়। ইয়াৰ ছিগনেচাৰবিলাকো ধৰিব পৰা নাই কাৰ ছিগনেচাৰ কি কথা। কিন্তু এই বিষয়ে মই সেইকাৰণে কওঁ এইটো এটা ফ্ৰড কেছ এই দুটা। আৰু এই কোনোবা দুষ্ট চক্ৰই মোবাইলৰ যোগেদি এইবোৰ কাম কৰি আছে পইচা লৈ। আৰু মই এই বিষয়ে তদন্ত কৰিবলৈ তেখেতলোকক পুলিচ থানাত আবেদন কৰিবলৈ অনুৰোধ জনাইছোঁ। দেখা গৈছে যিহেতু নেকি আপোনালোকৰ মেডিকেলখনৰ নাম ইয়াত জড়িত হৈ পৰিছে, আপোনালোকে নিজস্বভাৱে কিবা তদন্ত কৰি কিবা আহ্বান জনাব নেকি আপোনাৰ আৰক্ষীক? নাই, নিজস্বজনে নহয়, আগতে এখেতলোকে হেৰি কৰক, কেণ্ডিডেট দুজনে কৰি লওক, কি পায় তো সেইটো পিছৰ পৰ্যায়ত পিছৰ কথা। মানে ফ্ৰড বুলিয়ে ভাবিছোঁ। কাৰ পৃষ্ঠপোষকতাত চৰাইদেউৰ ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ৰ গইনা লৈ কোনে আৰম্ভ কৰিছে এই নিযুক্তিৰ ভুৱা বেহা? কোন এই নাজিৰুদ্দিন, সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব। সোণাৰীৰ পৰা ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।